বাগজান তেলখাদৰ জয় নিৰ্বাপনত পুনৰ ব্যৰ্থ হৈছে বিশেষজ্ঞৰ দল। তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে বিঅপি স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপিত নহল জয়। কেলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে কেচিং ভালভত মেল খালে ফাট। জয় নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰাখিছে মেৰামতি। লগতে কেনেধৰণে জয় নিৰ্বাপন কৰা হ'ব তাৰ বাবে আজি ছজনীয়া বিশেষজ্ঞৰ দলে ল'ব সিদ্ধান্ত। বিগত 85 দিন ধৰি জ্বলিয়াই আছে বাগজান তেলখাদৰ জয়। মঙলবাৰে কেচিং ভাল্ভ ফাটি যোৱাৰ পিছত জয় নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা গৈছে অনিশ্চয়তা। এটি আশাৰ বতৰা আমি জনাইছিলোঁ সোমবাৰৰ দিনটোত সফলভাৱে বিঅপি স্থাপন কৰাৰ পিছত আশাৰ সঞ্চাৰ ঘটিছিল যে অতি শীঘ্ৰেই নিৰ্বাপিত হ'ব বাগজানৰ এই বিধ্বংসী জুই। কিন্তু এই জুই এতিয়াও নিৰ্বাপন কৰিব পৰা হোৱা নাই। কেলিং প্ৰক্ৰিয়া চলি থকাৰ সময়তেই কাৰিকৰী বিজুতিৰ ফলত এই প্ৰচেষ্টা পুনৰ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। আমি জনাইছোঁ তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে ব্লো আউট প্ৰিভেণ্টাৰ স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপিত নহল জুই। কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তেই কেচিং ভালভত মেল খালে ফাট। জুই নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰাখিছে মেৰামতি। লগতে কেনেধৰণেৰে জুই নিৰ্বাপন কৰা হ'ব তাৰ বাবে আজি ছজনীয়া বিশেষজ্ঞৰ দলে ল'ব সিদ্ধান্ত। কি পৰিকল্পনা গ্ৰহণ কৰা হ'ব তাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে। উল্লেখযোগ্য যে বিগত 85 দিন ধৰি জ্বলিয়াই আছে বাগজান তেলখাদৰ জুই। মঙলবাৰে কেচিং ভাল্ভ ফাটি যোৱাৰ পিছত জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা হৈছে অনিশ্চয়তা। যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে। উপাসনা, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপুনি আগবঢ়াই আহিছে। বিগত 85 দিন ধৰি প্ৰতি মুহূৰ্তৰ আপডেট জনাই আহিছে। কিন্তু এই মুহূৰ্তত জানিব খুজিছোঁ আপোনাৰ পৰা পুনৰ অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব পাৰে যিহেতু নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে জুই নিৰ্বাপন কৰিবলৈ। হয় জয়ন্ত, নিশ্চয়কৈ বাতৰি পুৱা ভাগৰ পৰা সম্প্ৰচাৰ কৰি আহিছিল আৰু কালি এটা ভাল খবৰ আশাৰ বতৰা সকলোৰে মনত জ্বলি উঠিছিলে, কিয়নো বিঅপি স্থাপন কৰা হৈ গৈছে। যি অন্তিম প্ৰক্ৰিয়া আছিল তেওঁলোকে সফল হৈছিলে সেই প্ৰক্ৰিয়াত সোমবাৰৰ দিনাখন বিঅপি স্থাপনৰ জৰিয়তে। তাৰপিছত তেওঁলোকে পুৱাৰ ভাগৰ পৰাই যিটো কিলিং প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিলে সেয়াই শেষ বুলি আমাক জানিব দিছে। আৰু অহা কালি হয়তো পিছত ভাগত আমি এটা ভাল খবৰ পাম বুলি নিশাৰ ভাগত আমি খবৰ এটা লাভ কৰিছিলো অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা। তাৰ বাবে সকলো বাগজানবাসী ৰাইজে এক আশাৰ বতৰা জাগি উঠিছে সকলোৰে মনত। তাৰ লগতে যি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লোকসকলো আছিল তেওঁলোকৰ লগতো আমি যোগাযোগ স্থাপন কৰিলো দিছিলে যে হয়তো নিশা ভাগত এটা ভাল খবৰ আহিব পাৰে। সকলো প্ৰক্ৰিয়া ইতিমধ্যে কাম কাজ সকলো তাত প্ৰস্তুত কৰাত তোলা হৈছে আৰু তাত যিটো কেপিঙৰ কাম তাত যিহেতু চলি আছিলে তাৰ লগতে যিটো কিলিং প্ৰক্ৰিয়া চলি আছিলে তাত আৰু কিলিং প্ৰক্ৰিয়াৰ পিছত যিহেতু আমি জানিব পাৰো যে জুইটো নিৰ্বাপন কৰা যাব বুলি সকলো এক নিশ্চিন্ত এক সিদ্ধান্ত তাত লোৱা হৈছিলে। কিন্তু হঠাতে যিটো কিলিং প্ৰক্ৰিয়া চলি থকাৰ সময়ত যিটো বিঅপি যিটো তলত যি 3000 ফিট গভীৰতাৰ পৰা যি জুই যি নিৰ্গত হৈ আছিলে তাত লগোৱা হৈছে। কেচিঙত হঠাতে যেতিয়া ফাট মেলে আৰু ফাট মেলাৰ পিছতে সেই সকলো প্ৰক্ৰিয়া আকৌ এটা অনিশ্চয়তা কাললৈ এই গুচি যায় আৰু সকলোৰে মনত এক আশা চাকি জ্বলিছিলে সেয়াই এক তেওঁলোকৰ বাবে এক দুখবৰ আহি পৰে। কিয়নো কালিৰ ভিতৰত যিটো অইল ইণ্ডিয়া কৰ্তৃপক্ষই জানিব দিয়ে তেওঁলোকে মিছনত ফেইল হোৱা বুলি আমাক ইতিমধ্যে গধূলি ভাগত খবৰ আমাৰ হাতত আহি পৰিছিলে যে তেওঁলোকে যদিও প্ৰস্তুতি চলাইছিলে কিন্তু কিছু যান্ত্ৰিক বিজুতি তাত ঘটিছিলে আৰু তাৰ বিষয়ে তেওঁলোকে আকৌ যেন ফেইল হ'বলগীয়া হৈছে সেয়া আমাক জানিবলৈ দিছিল। আৰু জয়ন্ত এটা কথা ইয়াত ক'ব লাগিব, যিহেতু বিশেষজ্ঞ দল সকলো যিহেতু তেওঁলোকে সকলো তাত যি প্ৰক্ৰিয়া তেওঁলোকে কেনেধৰণৰ জুই নিৰ্বাপন কৰা যাব তাত সেই তেওঁলোকে যিটো কাম কৰি আছিলে অহৰহ গতিত আৰু জুই যি তেওঁলোকে যি নিৰ্গত হৈ আছিলে তাৰ তেওঁলোকে এটা প্ৰচেষ্টা তেওঁলোকে কেনেধৰণৰ নিৰ্বাপন কৰিব পাৰে তাৰ এটা প্ৰচেষ্টা চলাইছিলে। আৰু জয়ন্ত এটা কথা ইয়াতে আমি জানিব পাৰিছো যে 5 মিনিটৰ কাৰণে জুই তাত বন্ধ হৈ গৈছিলে। সেই সময়ত সকলোৰে মনত এক চাকি জ্বলি উঠিছিলে যে সঁচাকে জুই নিৰ্বাপন হৈছিলে, কিন্তু সেয়া এক অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ প্ৰশিক্ষণহে আছিলে। আৰু প্ৰশিক্ষণ হোৱাৰ পিছতে যিহেতু সকলোৱে গম পাইছিলে জুই যিটো নিৰ্গত যেন তেওঁলোকে কৰিবলৈ যেন সক্ষম হৈছে সেয়া ভাবিছিলে, কিন্তু হঠাতে সেই জুই আকৌ এটা শব্দ তাত শুনিবলৈ পোৱা গৈছে আৰু সেই জুই আকৌ জ্বলি উঠিছে। তাৰ পিছতে সকলোৱে মনত আশাত যেন পানী পৰি গৈছিলে, চেঁচা পানী তেনেকে আমাৰ এটা অনুভৱ হৈছে তাত। কিয়নো আমি যিটো গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বাগজানৰ পৰা দেখাই আহিছিলো সকলো ৰাইজক নিউজ 18 দৰ্শকক সকলোৱে প্ৰত্যক্ষ কৰিছে কেনেধৰণৰ ভয়াৱহ স্থিতি তাত হৈছে। আৰু এতিয়ালৈকে যিটো জুই অৰগতিত যিটো নিৰ্গত হৈ আছে আৰু তাত পৰিৱেশ এটা ভয়াৱহ তাত পৰিৱেশ এটা বিৰাজ কৰিছে এই মুহূৰ্তত। আৰু আজিৰ দিনটোত সেই বিশেষজ্ঞ দলসকলে এটা সিদ্ধান্ত ল'ব কেনেধৰণৰ সেই জুই নিৰ্বাপন কৰা যাব আৰু হয়তো কিছু সময়ৰ পিছত আমি জানিব পাৰিম তেওঁলোকে কেনেধৰণৰ সিদ্ধান্ত লয়। আৰু সেই বাতৰি আমি যিটো
কৰি আহিছিলো কিছু সময়ৰ পিছত আমি আকৌ যেটো তাৰ বাছজনৰ যি পৰিস্থিতি সেয়া আমি দৰ্শকক জনাব পাৰিম তাত কি ধৰণৰ সিদ্ধান্ত বিশেষজ্ঞসকল লয় কিন্তু ফাট মালাৰ পিছত যেটো তাৰ মেৰামতিৰ কাম তেওঁলোকে এতিয়া আৰম্ভ কৰিব আৰু কিমান দিন লাগে সেয়া এক এতিয়া বৰ্তমান প্ৰশ্ন নিশ্চয় উপাসনা আপুনি দৃষ্টি ৰাখিব ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু কিমান দিনৰ প্ৰয়োজন হ'ব সেয়া কিন্তু এতিয়াও এটা প্ৰশ্ন হৈ আছে 85 দিন ধৰি জ্বলি আছে এই জুইকুৰা কিছু আশাৰ সঞ্চাৰ ঘটিছিল যদিও পুনৰ কাৰিকৰী বিজুতি যান্ত্ৰিক বিজুতিৰ বাবে এই আশাত চেঁচা পানী পৰা পৰিলক্ষিত হ'ল আৰু ছগৰাকীকৈ বিশেষজ্ঞৰ দলে অবিৰাম গতিত প্ৰচেষ্টা চলাই আছে নতুনকৈ আৰু কি পৰিকল্পনা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটোকল ভংগ সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ভিৰ লাচিত নগৰৰ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ পৰিলক্ষিত হ'ল আধাৰ কাৰ্ড বনাবলৈ আহি ভিৰ কৰিলেহি লোকসকলে বকো ছয়গাঁৱৰ লগতে আন প্ৰান্তৰ পৰা আহিছে লোকসকল আমি জনাইছো গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটোকল ভংগ গুৱাহাটী মহানগৰীত অৰ্থাৎ কামৰূপ মহানগৰ জিলাত কৰোনা গণসংক্ৰমণৰ ভয়াৱহতা অব্যাহত আছে আৰু তেনে সময়তেই গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটোকল ভংগ কৰা পৰিলক্ষিত হৈছে সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ব্যাপক ভিৰ আমি দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য লাচিত নগৰৰ আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ এই মুহূৰ্তত পৰিলক্ষিত হৈছে আধাৰ কাৰ্ড বনাবলৈ আহিছে ভিন্ন প্ৰান্তৰ লোকসকলে বিশেষকৈ বকো ছয়গাঁৱৰ লগতে আন প্ৰান্তৰ পৰা আহি লোকসকলে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে সামাজিক দূৰত্বৰ কোনো বিধি তাত মানি চলা হোৱা নাই কোভিডৰ প্ৰটোকল সম্পূৰ্ণৰূপে ভংগ কৰিছে এইসকল লোকে লাচিত নগৰৰ আধাৰ কেন্দ্ৰলৈ আহি এনেদৰে আধাৰ কাৰ্ড বনাবলৈ আহি কোভিডৰ প্ৰটোকল ভংগ কৰিছে বহু সংখ্যক লোকে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে হীৰক গুৱাহাটী মহানগৰীত আধাৰ কেন্দ্ৰত লাচিত নগৰত প্ৰটোকল ভংগ একাংশ লোকৰ হয় জয়ন্ত মই বৰ্তমান যেহেতু লাচিত নগৰত উপস্থিত আছো মহানগৰী উলুবাৰী লাচিত নগৰৰ যি আধাৰ কেন্দ্ৰ আছে সেই আধাৰ কেন্দ্ৰত পুৱাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থ অঞ্জনে দেখাব এইসকল যিসকল লোক প্ৰত্যক্ষ কৰিছে এইসকল লোক বকো ছয়গাঁও আদিৰ পৰা লোকসকল আহিছে আৰু লোকসকলে তেওঁলোকে আধাৰ বনাবৰ বাবে আহিছে কিন্তু আধাৰ বনাব অহাৰ সময়তে দেখিবলৈ পোৱা গৈছে যে কোভিডৰ প্ৰটোকল মহানগৰীত সেয়া ভংগ কৰা পৰিলক্ষিত হৈছে যিহেতু কোনো ধৰণৰ সামাজিক দূৰত্ব ব্যৱধান নাই আৰু ব্যৱধান নোহোৱাৰ বাবে গণসংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু ক'ব লাগিব যে কৰ্তৃপক্ষই যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা বাহিৰৰ ভাগত তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু ভিতৰৰ ভাগত দেখিবলৈ পাইছে যিসকল কৰ্তৃপক্ষৰ লোক আছে তেওঁলোকক কুপন দিয়া হৈছে আৰু তেওঁলোকে আচলতে যি চৰকাৰৰ সাহায্য বা চৰকাৰৰ যিসমূহ সা সুবিধা সেই সা সুবিধা লাভৰ বাবে আধাৰ কাৰ্ড বনাব আহিছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু যিসকল যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপুনি আধাৰ বনাব আহিলে আধাৰ কাৰ্ড বনাব কিয় আহিছে আধাৰ বনাবলৈ বনাব লাগে বোলে কৈছে দিনে বনোৱা নাছিলে নাই বনোৱা নাছিল মানুহ নালাগে বুলি কৈছিলে এতিয়া আকৌ দৰকাৰ হৈছে চৰকাৰী সা সুবিধা দিব বুলি কৈছিল হয় কি সা সুবিধা দিব বুলি কিবা ঘৰ লেট্ৰিন এনেকে দিম বুলি কৈছে ক'ৰ পৰা আহিছে সামাজিক দূৰত্ব নাই কোনো ধৰণৰ এতিয়া যিহেতু কৰোনা সংক্ৰমণ হৈ আছে ভয় লগা নাই নে আপোনালোকে হৈ লগেছে লাগিছে তথাপি আহিব লগা হৈছে দৰকাৰ লাগে বুলি যে কিবা এতিয়া বোলে ID নম্বৰৰ কাৰণে আধাৰ কাৰ্ড লাগে বুলি কৈছে তাৰ কাৰণে আমি আহা গৈছে এতিয়া চৰকাৰে কিবা সা সুবিধা দিয়াৰ কথা কৈছে নেকি হয় এতিয়া চৰকাৰীৰ ঘৰ এইটো দিম বুলি কোৱাৰ কাৰণে আমি আহা গৈছে এতিয়া চৰকাৰী ঘৰ দিয়াৰ কাৰণে আপোনালোকে আহিছে নেকি আধাৰ কাৰ্ড বনাব দিয়া নাই আমাক দিব বুলি কোৱাৰ কাৰণে আহিছো আৰু এনেদৰে প্ৰত্যক্ষ কৰিছে আপোনালোকে কোনো ধৰণৰ সামাজিক দূৰত্ব নাই যিহেতু কোভিডৰ প্ৰটোকল সকলো ধৰণৰ ভংগ কৰি তেওঁলোকে এনেধৰণে আহিছে আৰু মই ক'ব বিচাৰিম যে ইয়াৰ পৰা সামাজিক সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মই ইয়াৰ পূৰ্বেও যিহেতু আধাৰ কেন্দ্ৰত এনেধৰণৰ দৃশ্য পৰিলক্ষিত হৈছিল আৰু মই ক'ব বিচাৰিম যে পুৱাৰ ভাগত যিহেতু 8 বজাৰ পৰা এনেধৰণৰ ভিৰ পৰিলক্ষিত হৈছিল বকো ছয়গাঁও আদিৰ পৰা গড়েশ্বৰ আদিৰ পৰা বিভিন্ন স্থানৰ পৰা যিসকল লোক আহিছে সেই লোকসকলে আধাৰ বনাব আহিছে আৰু তেওঁলোকক গাঁৱৰ ফালৰ পৰা এটা কোৱা হৈছে যে যি গাঁৱৰ মুৰব্বী তেওঁ কৈছে যে তেওঁলোকৰ যিসকল চৰকাৰী সা সুবিধা সেই সা সুবিধা লাভৰ বাবে আধাৰ কাৰ্ডৰ অতিকৈ প্ৰয়োজন বুলি কৈছে তাৰ বাবে তেওঁলোকে এনেধৰণে আহিছে আৰু দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিব প্ৰায় 500ৰো অধিক লোক ইয়াত সমাগত হৈছে আধাৰ কাৰ্ড বনাবৰ বাবে আৰু যিহেতু যুৱক যুৱতীৰ পৰা যিহেতু বৃদ্ধাসকল সকলোৱে আহিছে আৰু মই যিসকল ইয়াত লোক আছে বা যিসকল লোক আহিছে তেওঁলোকৰ কথা পাতিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে অকণমান আধাৰ বনাব আহিছে ইমান দিনে বনোৱা নাছিলে কিয় এনেই বনোৱা নাছিলোঁ সৰু চলি আছিল যে সেইকাৰণে
যিহেতু আপুনি কোলাত সন্তান লৈ আহিছে, যিটো ভয় লগা নাই নে ক'ভিডৰ এই সময়ত যিহেতু ক'ভিডৰ মহামাৰীয়ে আতংক সৃষ্টি কৰিছে? লাগিলে উপায় নাই, বনাবই লাগিব যে। সুবিধা দিয়াৰ কথা কৈছে নেকি? নাই, একো কোৱা নাই। ক'ৰ পাইছে? হয়, হীৰক এই মুহূৰ্তত কোলাত কেঁচুৱা লৈ এইসকল লোক আহিছে। এগৰাকী মহিলা কোলাত কেঁচুৱা লৈ আহিছে, যি সময়ত কণ কণ শিশুসকলক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ কোৱা হৈছে। তেনে সময়ত কিন্তু আধাৰ সেৱা কেন্দ্ৰলৈ ওলাই আহিছে। গুৰেশ্বৰৰ পৰা অহা বুলি কোৱা হৈছে, গতিকে ইমানখিনি সজাগ সচেতনতা তেওঁলোকৰ মাজত নাই। হয়, সজাগ সচেতন যিভাগে হ'ব লাগিছিল, কি তেনেধৰণৰ সজাগ সচেতন হোৱা দেখিবলৈ পোৱা নাই। আপোনালোকে আপুনি হয়তো প্ৰত্যক্ষ কৰিছে, যিভাগে সকলোৱে সন্তান লৈ আহিছে, কোলাত কেঁচুৱা লৈ আহিছে, আৰু আন কিছুৱে যদি আছে যিসকল 60 বছৰ ঊৰ্ধ যিসকল লোক আছে, সেই 60 বছৰ ঊৰ্ধ লোকসকলো আহিছে, আৰু তেওঁলোকে কৈছে যে চৰকাৰী যিবোৰ সা সুবিধা, সেই সা সুবিধা লাভৰ বাবে তেওঁলোকে আহিছে। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? ভয় লগা নাই নে আপোনালোকৰ? এই ক'ভিড হৈছে আপোনালোকৰ যিহেতু 60 বছৰ ওপৰ বয়স। লাগা নাই বা ভয় লাগে নাই, মানে উৎসৱহে আছে, এটা মানুহ দেখা পাই। আৰু আধাৰ কাৰ্ড বনাব আহিলে আপুনি? যিহেতু আধাৰ কাৰ্ড কিয় বনাব কৈছে, কিবা সুবিধা দিয়া কথা নাই, সময় নাই ৰ। ক'ৰ পৰা আহিছে? বকৰে দিওঁ আমি। মোৰে দেউতা হয়। আধাৰ কাৰ্ড বনাব আহিলে? আধাৰ কাৰ্ড বনোৱাৰ কাৰণে আহিলোঁ। ইমান দিনে বনোৱা নাছিলে? ইমান দিন বনোৱা নাই মানে সেনেকুৱা নাই। হয়, হীৰক 50% যাত্ৰীৰে ৰাজহুৱা পৰিবহণত অনুমতি প্ৰদান কৰা হৈছে। ইমান সংখ্যক লোক, মেলা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে আধাৰ সেৱা কেন্দ্ৰত। কেনেদৰে আহিছে এইসকল লোক? হয়, যিহেতু প্ৰাঞ্জল, যিহেতু পৰিবহণ বিভাগে 50% যাত্ৰী অহা যোৱাৰ ক্ষেত্ৰত যিহেতু ইতিমধ্যে অনুমতি প্ৰদান কৰিছে। যিসকল লোক আহিছে তেওঁলোকে কৈছে যে নিজাববীয়াকৈ তেওঁলোকে বাছ লৈ আহিছে, আন কোনোৱে যিহেতু ব্যক্তিগত বাহন লৈ আহিছে, বা কিছুসংখ্যক লোকে ভাড়া কৰি আহিছে বুলি উল্লেখ কৰিছে। আৰু মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম, ক'ৰ পৰা আহিছে? বেকেলি বকৰ পৰা। কিহত আহিলে? আমি গাড়ী লৈ আহিছোঁ। নিজৰ গাড়ী? নহয়, মেজিক ভাড়া কৰি আহিছে? ভাড়া কৰি আহিছোঁ। কেইজন আহিছে? আমি 7 জন আহিছোঁ। 7 জন আহিছে? হয়। ক'ৰ পৰা আহিছে আপুনি? বকৰ পৰা আহিছোঁ। কিহত আহিছে? গাড়ী লৈ আহিছোঁ। নিজৰ গাড়ী? নহয়, ভাড়া গাড়ী। কেইজন আহিছে? আমি 6 জন আহিছোঁ। মানে সামাজিক দূৰত্ব মানি আহিছে, কিন্তু ইয়াত সামাজিক দূৰত্ব মনা নাই যে? ইয়াত আপোনাৰ সামাজিক দূৰত্ব মনা নাই, মানে চবে মানুহখিনি কি বুলি কয়, নিজৰ কামটো হোৱাৰ কাৰণে চবে বেছি আগ্ৰহী হোৱাৰ কাৰণে আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে। বস্তুটো কি বুলি কয়, এইটো আধাৰ কাৰ্ডটো পোৱাৰ কাৰণে এইটো চবকে আগত লাগে বুলি কোৱাৰ কাৰণে এনেকুৱা আমাৰ ঠেলা হৈছে। নহ'লে যদি ব্যক্তিগত দূৰত্ব ৰখা যায় তেতিয়াহ'লেতো আমি বহুত ডিষ্টেঞ্চটো ৰাখিব লাগে। ক'ৰ পৰা আহিছে আপুনি? মই আপোনাৰ বকৰ পৰা আহিছোঁ। সকলো বকৰ পৰা আহিছে? হয়। ভয় লগা নাই নে? এনেকুৱা ক'ভিডৰ মহামাৰী হৈছে, তাৰ মাজতো আপোনালোকে এনেকৈ? ভয়টো লাগিছে। এইফালে আমাক চৰকাৰে এটা অনুদান দিছে, ঘৰ দিছে। এই ঘৰ দিলে আধাৰ কাৰ্ড লাগে। এতিয়া পঞ্চায়তৰ সভাপতিবিলাকে কৈছে আপোনালোকে 25 তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড আনি দিয়ক। 25 তাৰিখৰ ভিতৰত দিব দিছে? হয়, এতিয়া দিব দিলে ইয়াত আজি আহি দেখিলোঁ, আমি বকৰ পৰা যোৱাকালি হেৰি কৰিছিলোঁ, ইয়াৰ লগত কানেকশ্যন কৰিছিলোঁ, 30 তাৰিখলৈ পিছুৱাই দিছিল। তাৰপিছত বিশেষ কিবা হেৰিত আজি আমি জানিলোঁ যে তাতে গাড়ী লৈ গ'লে হয়, সেইকাৰণে গাড়ী লৈ আহিছোঁ। হয়, এনেদৰে জয়ন্ত দেখিবলৈ পোৱা গৈছে যে যিসকল লোক আহিছে তেওঁলোকে নিজে ভাড়া কৰি আহিছে, আন কিছুৱে ব্যক্তিগত বাহন লৈ আহিছে। মই ক'ব বিচাৰিম যে ক'ভিডৰ যি প্ৰটোকল সকলো ভংগ কৰিছে, আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে দীঘলীয়া দীঘলীয়া মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ইয়াত কোনো ধৰণৰ যি ধৰণে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিছিল, কিন্তু তেনেধৰণৰ সামাজিক দূৰত্ব কোনো ধৰণৰ বৰ্তাই ৰখা নাই। আৰু তাৰ ফলত যিহেতু গণসংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু যিহেতু বকো, ছয়গাঁও বা গড়েশ্বৰ আদিৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে, আৰু তেওঁলোকক গাঁৱৰ মুৰব্বীয়ে 25 তাৰিখৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, আৰু 25 তাৰিখৰ ভিতৰত তেওঁলোকে আধাৰ কাৰ্ড জমা দিব লাগিব। তেতিয়াহে তেওঁলোকে চৰকাৰী ঘৰ বা যিবোৰ আন সা সুবিধা, সেই সা সুবিধা লাভ কৰিব বুলি কৈছে। আৰু তাৰে বাবে এনেধৰণে যি উলুবাৰীৰ লাচিত নগৰৰ যি আধাৰ কেন্দ্ৰ আছে, সেই আধাৰ কেন্দ্ৰত পুৱাৰ ভাগৰ মই ক'ব বিচাৰিম যে পুৱা 8 বজাৰ পৰা আমি এই স্থানত উপস্থিত আছিলোঁ, আৰু 8 বজাৰ পৰা যিহেতু যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। জয়ন্ত, ধন্যবাদ হীৰক, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এনেদৰে লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত এক অভাৱনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে। শতাধিক লোক আহি উপস্থিত হৈছে, পুৱাৰে পৰা শাৰী পাতিছে, কিন্তু নাই তাত কোনো সামাজিক দূৰত্বৰ বিধি। আৰু এনেদৰে গণসংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পিছতো কিন্তু কৰ্তৃপক্ষৰ গাফিলতিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। আৰু এইসকল বিভিন্ন আঁচনিৰ হিতাধিকাৰী, আৰু এই হিতাধিকাৰীসকলক 25 তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড
ব্যৱস্থা কৰিবলৈ কোৱা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাৰে পৰা আধাৰ সেৱা কেন্দ্ৰত। দক্ষিণ কামৰূপৰ চাম্পুপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডত নিমিষতে পুৰি ছাই হ'ল 4খনকৈ দোকান। ৰাইজৰ তৎপৰতাত কথম্পি ৰক্ষা পৰে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডত 40 লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত হয়। দক্ষিণ কামৰূপৰ চাম্পুপাৰা বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। মঙলবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড, যি অগ্নিকাণ্ডত নিমিষতে চাৰখাৰ হ'ল 4খনকৈ দোকান। ৰাইজৰ তৎপৰতাত কথম্পি ৰক্ষা পৰে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। এই অগ্নিকাণ্ডত 40 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। মইনালদাৰ যিখন দোকান আছিল তাত তাৰমানে কাৰেণ্টৰ বস্তু বাহিনী অত্যাধিক আছিল আৰু এই আমি ৰাইজে এতিয়া এইটো সন্দেহ কৰিব লাগিব এই অগ্নিকাণ্ডখন লাইনৰ দ্বাৰাই বা আপোনাৰ ঘৰৰ লগতে এটা বিদ্যুৎ বিদ্যুতৰ তাৰমানে স্পষ্টীকৰণ হৈ কিনে তাৰ পৰা জুইৰ উৎপত্তি হৈছে বুলি আমি ভাবোঁ। এই ক্ষেত্ৰত অগ্নিনিৰ্বাপক বাহিনীয়ে একদম হেতালি কৰিছে ৰাইজৰ লগত। তো চাম্পুপাৰা বজাৰত এনেকুৱা এজন মানুহে অগ্নিনিৰ্বাপক বাহিনীক যিকোনো মানুহে ফোন কৰিছে, কিন্তু তেওঁলোকে উত্তৰ দিব পৰা নাই কিয়। আৰু এতিয়া এটা কথা আছে যে বৰষুণ গ'লে জাপি, তো এতিয়া এওঁলোকে আহি আছে, অগ্নিনিৰ্বাপক বাহিনী এতিয়াহে আহি আছে, বৰষুণ গ'লে জাপি এনেকুৱা হৈছে তাৰমানে। কৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে মাস্ক পৰিধান কৰাটো কিমান জৰুৰী সেয়া সকলোৰে জ্ঞাত। কিন্তু মাস্ক পৰিধান কৰি নিজৰ কৰ্তব্য কৰাটো এক চৰকাৰৰ প্ৰত্যাহ্বান। পুনৰ জনাইছো, এক প্ৰকাৰৰ প্ৰত্যাহ্বান। বিশেষকৈ যান বাহন নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী কৰ্মচাৰীসকল সন্মুখীন হয় বিশেষ অসুবিধাৰ। আৰক্ষীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰৰ এজন যুৱকে চিলাইছে এখন বিশেষ মাস্ক। এই মাস্কখন পিন্ধি অনায়াসে বজাব পাৰি হুইছেল। প্ৰস্তুতকৰ্তা যুৱক ৰাজু সিংহই এই মাস্কখনৰ নাম ৰাখিছে পুলিচ মাস্ক। আগবঢ়াইছো লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ ৰিপৰ্ট। লকডাউন অপেন 3 ষ্টেজৰ লগে লগে সকলোৱে দেখিছে যে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যা আৰু ভয়াৱহভাৱে বৃদ্ধি পাইছে গণসংক্ৰমণৰ পৰিমাণ। তাৰ মাজতে এটা সুখবৰ যে যিসকলে আৰক্ষীসকল বিশেষতঃ কৰোনাৰ লগত যুদ্ধ কৰিছে সন্মুখত থাকি, তেওঁলোকৰ কাৰণে বিশেষ এটা মাস্ক তৈয়াৰ কৰি উলিয়াইছে এজন লখিমপুৰৰ মানৱ অধিকাৰ কৰ্মীয়ে। লকডাউনৰ মাজতে সেই কৰ্মীজনে ঘৰৰ ভিতৰত থাকি বিশেষতঃ আৰক্ষীসকলৰ বাবে এই মাস্কটো তৈয়াৰ কৰিলে। মই পুনে যাম, ৰাজু সিংহই এই মাস্কখন তৈয়াৰ কৰিছে আৰু কেনেকে আৰক্ষীৰ কাৰণে বিশেষভাৱে ব্যৱহাৰ উপযোগী এইখন মাস্ক সেয়া মই দেখুৱাবৰ কাৰণে প্ৰথমে অনুৰোধ জনাইছো। আপোনালোকে মাস্কখন দেখিছে, এইটো আধাৰ মাস্কৰ দৰে, কিন্তু এই মাস্কখনত ডিজাইন কৰোঁতে কিছু চিলাই কৌশল ব্যৱহাৰ কৰি ডিজাইন কৰা হৈছে। যিহেতু আপোনালোকে জানে পুলিচ বিলাকক আপোনালোকে চাব, যেতিয়া ডিউটিত নিয়োজিত হৈ থাকে মাস্কখন এনেকে পৰিধান কৰি থাকে ঠিকেই, কিন্তু যেতিয়া হুইছেল বজাব লগা হয় তেওঁলোকে মাস্কটো ইয়াত আনি পিনি হুইছেল হয়। গতিকে এই মাস্কটো পিন্ধি থকাৰ অৱস্থাত তেওঁলোকে আৰামত হুইছেল বজাব পাৰিব। এইটো হুইছেলটো এফালে উহাই দিলে, এনেকে বজাৰ লগে লগে আকৌ ছিদ্ৰটো নাইকিয়া হৈ গ'ল। সেই চিলনিটোৱে ছিদ্ৰটো নাইকিয়া কৰি দিব অট'মেটিক। আৰু এইটোত আপোনাৰ কোনো ধৰণৰ মানুহ ইনফেক্ট হোৱাটোৰ চান্সে নাথাকে, কাৰণ এইটো 3 লেয়াৰ কপাহী মানে কাপোৰ আপুনি এটা পৰিধান কৰি আছে, গম পায় এইটো কিমান আৰাম। 200 বাৰৰ ওপৰতো যদি আপুনি ধুই এইটো ইউজ কৰে তেতিয়াহ'লে এইটো আৰামত ইউজ কৰি থাকিব পাৰিব। আৰু আত্মনিৰ্ভৰ অসমৰ পৰা আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে এইটো এটা বিশেষকৈ পুলিচৰ কাৰণে এটা উপহাৰ হ'ব পাৰে। পুলিচ মাস্ক হিচাপে মই ডিজাইন কৰিছো। হয়, আৰু এটা কথা আপোনাক সোধো এইখনতে যে বজাৰত এতিয়া বিভিন্ন তৰহৰ মাস্ক উপলব্ধ, বিভিন্ন ডিজাইনৰ মাস্ক উপলব্ধ হ'ব আপুনি যদি বজাৰলৈ যায়। তাৰ মাজতে কিন্তু কৰোনাৰ বিৰুদ্ধে প্ৰথম শাৰীত থকা আৰক্ষীসকলৰ কাৰণে বিশেষ ডিজাইনৰ মাস্ক নাছিলে। এইজন মানৱ অধিকাৰ কৰ্মীয়ে সেয়া কৰি সম্ভৱ কৰিলে। আৰম্ভণিৰ পৰা সকলো আমাৰ দৰ্শকসকলে জানে যে আৰক্ষীয়ে আগত থাকি কৰোনাৰ বিৰুদ্ধে যুদ্ধখন চলাই আছে। আপুনি কি ভাবিলে আচলতে কিয় প্ৰয়োজন আছে আৰক্ষীৰ কাৰণে এখন বিশেষ মাস্ক? আৰক্ষীৰ কাৰণে বিশেষ প্ৰয়োজন আছে যিহেতু এতিয়া আনলক 3 আৰম্ভ হৈছে। আনলক 3 আৰম্ভ হোৱাৰ পিছত গণসংক্ৰমণ হৈছে। এইটো চৰকাৰে কৈ আছে গণসংক্ৰমণত কোন ইনফেক্টেড হৈ আছে আৰক্ষীয়েতো গম নাপাব, কাৰণ ভিৰ ভাৰৰ মাজত ট্ৰেফিক জামৰ মাজত যেতিয়া হুইছেল বজাব লগা হয় মাস্কটো খুলি দিয়াৰ পিছত তেওঁ হয়তো ইনফেক্টেড হৈ যাব। গতিকে সেই কথাকে চিন্তা কৰি কেনেকে তেওঁলোকক সহায় কৰিব পাৰি। আৰু পুলিচে বেয়া কাম কৰিলেও আমি সমালোচনা কৰোঁ, কিন্তু তেওঁলোকৰো এটা মানৱ অধিকাৰ আছে। তেওঁলোককো কেনেকে সুৰক্ষা প্ৰদান কৰি আমি এই মাস্কটো
মাস্কটো দিব পাৰোঁ এইটোৱে চিন্তা কৰি এই মাস্কটো ডিজাইন কৰি উলিয়াইছোঁ আৰু চৰকাৰে যদি ব্যৱস্থা লয় তেতিয়াহ'লে 30 টকাৰ ভিতৰত প্ৰস্তুত কৰি সমগ্ৰ ভাৰতবৰ্ষতে মাস্কটো পুলিচ মাস্ক হিচাপে দিব পৰা যাব আৰু নিতান্তই ক'ব লাগিব মই দৰ্শকসকলক মোৰ সহযোগী ওচৰৰ পৰা দেখুৱাবলৈ অনুৰোধ কৰিম যে যদি ইয়াত পুলিচৰ লগতো লগাই দিয়া হয় আসাম পুলিচৰ লগতো মাস্কখন দেখিবলৈও বেয়া নহ'ব খুব সুন্দৰ হ'ব আৰু ব্যৱহাৰ উপযোগী আৰু ইতিমধ্যে যিজন প্ৰস্তুতকৰ্তা ৰিডিজাইনাৰ ৰাজু সিংহই খাকী কাপোৰ ব্যৱহাৰ কৰি সেই মাস্কখন বনাবলৈ খাকী ৰঙৰ কাপোৰ